নমস্কাৰ ৰেনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো মহানগৰীত চাঞ্চল্যকৰ গুলি চালনাৰ ঘটনা সংঘটিত হৈছে এবাৰ চানমাৰীত এজন যুৱকে ডাবল বেৰেলৰ বন্দুকেৰে গুলি চালনা কৰাৰ ঘটনা সংঘটিত হৈছে আমি পুনৰবাৰ জনাই আছো এতিয়া মহানগৰীত দেখিবলৈ পোৱা গৈছে যে এনে ধৰণৰ যিসমূহ ঘটনা আছে সেই ঘটনাসমূহ সঘনাই সংঘটিত হ'বলৈ ধৰিছে এফালে ৰাজ্যত বিভিন্ন প্ৰান্তত 24 ঘণ্টাই কিন্তু পুলিচ প্ৰশাসন সষ্টম হৈ উঠিছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ কাৰ্য সংঘটিত নহয় তাৰ পৰিৱৰ্তে কিন্তু মহানগৰীত এক চাঞ্চল্যকৰ গুলি চালনাৰ ঘটনা সংঘটিত হোৱাক লৈ প্ৰশ্ন উত্থাপন হৈছে এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো মহানগৰীত চাঞ্চল্যকৰ গুলি চালনা চানমাৰীত সিদ্দিক আহমেদ নামৰ যুৱকৰ গুলি চালনা আৰু ডাবল বেৰেল বন্দুকেৰে শূন্যলৈ গুলি চালনা সিদ্দিক আহমেদৰ চানমাৰীৰ নিৰ্জৰাপাৰাৰ নিশা সংঘটিত হৈছিল কাজিয়া পথ পাৰ্কিং কৰা গাড়ী আতৰাই দিবলৈ কোৱাত লাগিছিল কাজিয়া আৰু তাৰ পাছতেই সিদ্দিক আহমেদে গুলি চালনা কৰাৰ ঘটনা সংঘটিত হৈছে আৰু সিদ্দিক আহমেদৰ লগত আছিল কেইবাজনো বন্ধু আনখন গাড়ীত আছিল এগৰাকী যুৱতী আৰু দুই যুৱক দা ৰড লৈ যুৱতীসহ দলটোক আক্ৰমণৰ চেষ্টা চলাইছিল সিদ্দিক বাহিনীয়ে আৰু ঘৰৰ ভিতৰৰ পৰা বন্দুক উলিয়াই আনি গুলি চালনা কৰিছিল সিদ্দিকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সিদ্দিক আহমেদক আৰু জব্দ কৰিছে সিদ্দিক আহমেদৰ ডাবল বেৰেল বন্দুকটো পাঁচজাই সজীৱ গুলিও জব্দ কৰিছে আৰক্ষীয়ে এই মুহূৰ্তত সেই খবৰ আমি পুনৰবাৰ জনাইছো মহানগৰীত চাঞ্চল্যকৰ গুলি চালনাৰ ঘটনা সংঘটিত হৈছে আৰু চানমাৰীত সিদ্দিক আহমেদ নামৰ যুৱকজনে গুলি চালনা কৰিছে ডাবল বেৰেল বন্দুকেৰে শূন্যলৈ গুলি চালনা কৰিছিল সিদ্দিক আহমেদে চানমাৰীৰ নিজৰাপাৰাত নিশা সংঘটিত হৈছিল কাজিয়া আৰু পথত বাহন পাৰ্কিং কৰাক লৈ এই কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু তাৰ পাছতে এই সিদ্দিক আহমেদ নামৰ যুৱকজনে দুই বন্ধুৰ সৈতে আন এখন গাড়ীত থকা যুৱক বা যাত্ৰীসকলক ৰড দা লৈ খেদি আহে মাৰিবলৈ প্ৰয়াস কৰে তাৰ পাছতেই নিজৰ ঘৰৰ ভিতৰলৈ গৈ বন্দুক আনি কিন্তু শূন্যলৈ গুলি চালনা কৰাৰ ঘটনা সংঘটিত হৈছে আৰু বৰ্তমান সিদ্দিক আহমেদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লগতে জব্দ কৰিছে তেওঁৰ ডাবল বেৰেলৰ বন্দুকটো পাঁচজাই সজীৱ গুলিও জব্দ কৰিছে আৰক্ষীয়ে এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাইছো আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ পলিক্লিনিকৰ বিপৰীতে